हेलो एवरीवन, वेलकम टू माय चैनल। आज আমি আৰম্ভ কৰিম বাস্তৱ সংখ্যাৰ উদাহৰণ 5 নম্বৰৰ পৰা। আগৰ ভিডিঅ' দুটাত আগৰখিনি কৰিছোঁ, তোমালোকে তাত চাব পাৰা। এতিয়া আমি আৰম্ভ কৰিম 5 নম্বৰ এক্সাম্পলটো। এই 5 নম্বৰ উদাহৰণটো কি দিছে চোৱা। এইটো তোমালোকে এইটো কৰি দিব নালাগে, তোমালোকে নিজেই পঢ়ি এনে এইটো বুজিব পাৰা যে 4n সংখ্যাটো লোৱা য'ত n এটা স্বাভাৱিক সংখ্যা। n এটা স্বাভাৱিক সংখ্যাটো তোমালোকে বুজি পোৱা যে 1ৰ পৰা আৰম্ভ কৰি অসীমলৈকে স্বাভাৱিক, এইবিলাক সকলোবিলাকে কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। যে nৰ এনে কোনো মান আছে নেকি য'ত 4nৰ মানটো শূন্য অংকেৰে শেষ হ'ব। মানে nটো হ'ল এটা স্বাভাৱিক সংখ্যা, গতিকে nৰ এনে কোনো মান আছে নেকি যে 4 টু দি পাৱাৰ nৰ মান কি হ'ব? শূন্য অংকেৰে শেষ হ'ব। চ' এনেকুৱা অংক থাকিলে কি কৰিব লাগিব তোমালোকে চোৱা। ইয়াতে সমাধান দিয়াই আছে যে এইটোৰ নিচিনা ডাইৰেক্ট তুমি লিখিব পাৰা যে nৰ এনে কোনো মানৰ ক্ষেত্ৰত যদি 4nৰ সংখ্যাটো 4 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকেৰে শেষ হ'বলগীয়া হয়, তেন্তে 5ৰে বিভাজ্য হ'ব লাগিব। তাৰমানে কি 4টো যে আছে, এই 4টো 5ৰে বিভাজ্য হ'ব লাগিব। অনলি 4 নহয়, যিকেই দিয়া নাথাকক কিয়, 4ৰ বাহিৰে মানে বেলেগ কিবা দিয়া থাকিলে, ধৰা কি দিয়া আছে তোমাৰ, ধৰা 7n দিয়া আছিল, ধৰা 7n 7 টু দি পাৱাৰ n যদি এনেকৈ দিয়া থাকে, গতিকে তেতিয়া কি হ'ব লাগিব? এই 7টো কি হ'ব লাগিব? 5ৰে বিভাজ্য হ'ব লাগিব। বিভাজ্য মানে কি 5ৰে হৰণ যাব লাগিব, বা 7ৰ কি মৌলিক উৎপাদকৰণ পদ্ধতি কৰিলে বা এইটো উৎপাদক বিশ্লেষণ কৰিলে এতিয়া 5 এটা আহিব লাগিব। কিন্তু 7ততো নাহে না, 7ৰ 1টো নহয়, মৌলিক উৎপাদক 7 দি যাব 1, এনেকৈ হ'ব। যদি তোমাৰ 15 থাকিলে হয়, ধৰা 15, তেতিয়া কি 5ৰে যাব। এইটো মৌলিক উৎপাদকৰণ কৰা, এতিয়া 2ৰে নাযায়, 3ৰে দিব লাগিব, 3ৰে দিলে 5, এতিয়া 5 এটা আহি গ'ল, গতিকে 15 হ'ব। কিন্তু 4তো নহয়, 4ৰে দিলে কি হ'ব? 2ৰে দিয়া, 2ৰে শেষ। ইয়াতে কি মৌলিক উৎপাদকৰণটো 5 নাই, সেইকাৰণে কৈছে যে 5ৰে বিভাজ্য হ'ব লাগিব। মানে কি যোনটো সংখ্যা থাকিব সেই সংখ্যাটো 5ৰে বিভাজ্য হ'ব লাগিব। ইয়াৰ অৰ্থ যে 4 টু দি পাৱাৰ nৰ মৌলিক উৎপাদকৰণত 5 মৌলিক সংখ্যাটো থাকিব। মানে কি 4nৰ মৌলিক উৎপাদকৰণত 5 সংখ্যাটো থাকিব। যদি এইটো মৌলিক উৎপাদকৰণ কি আছে? 2 × 2 আছে, দুটা 2য়ে আছে, কিন্তু 5 সংখ্যাটোতো নাই। কিন্তু 15ৰ চোৱা, 15ৰ কি আছিল? 15 ইকুৱেল কি আছিল? 3 × 5, কিন্তু 15ৰ আছিল, কিন্তু 4ৰতো নাই, ইয়াতে 4ৰ। ইয়াৰ অৰ্থ 4nৰ মৌলিক উৎপাদকৰণত 4 মৌলিক সংখ্যাটো থাকিব লাগিব। গতিকে 4ৰ মানে মৌলিক উৎপাদকৰণত 5 সংখ্যাটো থাকিব লাগিব, কিন্তু 4ৰ 5 সংখ্যাটো নাই। 4ৰ অনলি কি 2 × 2 আছে। চোৱা ইয়াতে 2 × 2 আছে। গতিকে পাটিগণিত মৌলিক উপপাদ্যই নিশ্চিত কৰে যে 4nৰ মৌলিক উৎপাদকৰণত অইন কোনো মৌলিক উৎপাদক নাই। সেয়ে এনে কোনো স্বাভাৱিক সংখ্যা নাই যাৰ ক্ষেত্ৰত 4n শূন্য অংকৰে শেষ নহয়। গতিকে 4ৰ মৌলিক উৎপাদকৰণত আমি কি পোৱা নাই? 5 সংখ্যাটো পোৱা নাই। সেইকাৰণে nৰ কোনো স্বাভাৱিক সংখ্যা নাথাকে যিটো শূন্য অংকৰে শেষ হ'ব। যদি 4ৰ মৌলিক উৎপাদকৰণত 5 অংকটো থাকিলে হয়, তেতিয়া কি শূন্য অংকৰে শেষ হ'ল হয়। যেনেকুৱা 15ৰ আছে, তেনেকুৱা যদি তুমি 10 ধৰা, 10ৰো থাকিব 2 × 5 হ'ব। তেনেকুৱা যদি 20 ধৰা, 20ৰো থাকিব 2 × 2 × 5 হ'ব। এতিয়া এনেকুৱা, এইটো বুজি পালা? এটা নেক্সট চোৱা, উদাহৰণ 6। মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 6 আৰু 20ৰ লসাগু আৰু গসাগু উলিওৱা। এইটো আমি কি কৰিব দিছে? মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে, মানে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 6 আৰু 20ৰ লসাগু আৰু গসাগু ওলাব দিছে। যে মৌলিক উৎপাদকীকৰণ পদ্ধতি কি? মানে কি 6টো আমি কি উৎপাদকীকৰণ পদ্ধতি কৰিব লাগিব, কিন্তু সেই উৎপাদকীকৰণ পদ্ধতি কিহেৰে কৰিব লাগিব? মৌলিক সংখ্যাৰে। মৌলিক সংখ্যা তোমালোকে গম পোৱা, যিবিলাক মৌলিক সংখ্যা 2, 3, 5, 7, 11, 13, 17, 19, 23, এইবিলাক কি মৌলিক সংখ্যা। তো এইবিলাকেৰে কি কৰিব লাগিব? তো এইবিলাকক হৰণ কৰি চাব লাগিব, যে হৰণ কৰি এইবিলাকক কি ওলাব? উৎপাদক ওলাব লাগিব। এতিয়া কি দিছে আমাৰ উদাহৰণ 6টোত?
6 আৰু 22 দিছে এতিয়া চোৱা 6ৰ মৌলিক উৎপাদকৰণত আমি কি পাম 6ৰ 2 মানে কি ফাৰ্ষ্টত একেবাৰে মৌলিক উৎপাদকৰণ পদ্ধতি কৰি ল'বলৈ হ'লে তোমালোকে কি কৰিবা একেবাৰে সৰু মৌলিক সংখ্যা কোনটো আগতে চাবা তো সৰু কি আছে 2 আছে 2 সেই 2ৰে 6ৰ মাজত যাব নে নাযাব সেইটো চাব লাগিব 2ৰে 6ৰ মাজত যাব গতিকে কেইবাৰ যাব 3বাৰ যাব এইটো হৈ গ'ল ইয়াতে লাষ্টত চাবা যেতিয়া মৌলিক সংখ্যা আকৌ লাষ্টত আহি যাব তেতিয়া আৰু কৰিব নালাগে তো 3 টো কি এটা মৌলিক সংখ্যা গতিকে এইটো ইয়াতে শেষ আকৌ 20 চোৱা 20 একেবাৰে ছোট মৌলিক সংখ্যাটো চোৱা সৰু মৌলিক সংখ্যাটো কি আছে 2 আছে তো 10 আকৌ 10ৰ মাজত কিহেৰে যাব 2ৰে যাব 2ৰে দিয়া 5 টো এটা মৌলিক সংখ্যা গতিকে এতিয়া আৰু কৰিব নালাগে তো এইটো ভাঙি লিখা 6 ইকুৱেল কি লিখিব পাৰোঁ 2 × 3 লিখিব পাৰোঁ আৰু 20 ইকুৱেল কি লিখিব পাৰোঁ 2 × 2 × 3 লিখিব পাৰোঁ এইটো আমি এনেকৈ লিখিব পাৰোঁ এইটো চোৱা 2 × 2 × 3 এইটো আৰু কেনেকৈ লিখিব পাৰা 2 স্কুৱেৰ বুলি লিখিব পাৰা 2 স্কুৱেৰ × 3 এনেকৈ লিখিব পাৰা এতিয়া লসাগু আৰু গসাগু কেনেকৈ হ'ব তোমাৰ 20 এতিয়া লসাগু তুমি কেনেকৈ ওলাবা যে এই দুটা মৌলিক উৎপাদকৰণত মানে যিবিলাক সংখ্যাবিলাক আছে সেইবিলাকৰ মিল থকা ডাঙৰ ঘাতবিলাক যে আছে এতিয়া ধৰা ইয়াৰ ঘাত কি আছে 2ৰ ঘাত কি আছে 1 আছে যিবিলাক ঘাত আছে বা পাৱাৰ বুলি কয় এইটো 1 আছে 3 ঘাত 1 আছে এতিয়া 2ৰ ঘাত 2 আছে 3 ঘাত কি 1 আছে মিল থকা ডাঙৰ ঘাত আৰু অমিলবিলাক ল'বা এতিয়া মিল থকা ডাঙৰ ঘাত কি আছে এতিয়া 2 আছে 2ৰ পাৱাৰ কি আছে 1 আছে আৰু এতিয়া 2 আছে 2ৰ পাৱাৰ কি আছে 2 আছে গতিকে ডাঙৰ ঘাত কোনটো আছে 2 স্কুৱেৰ এতিয়া 2 স্কুৱেৰটো ল'বা ইনটু ল'বা তাৰপিছত আকৌ চোৱা এইটো 3 আছে এইটো 3 আছে তো এইটো 3 ঘাত 1 এইটো 3 ঘাত কি আছে 1 আছে তো 3 এটা ল'লে হ'ব তো এইটো কেলকুলেট কৰি দিয়া 2 স্কুৱেৰ মানে কি 4 4 × 3 ইকুৱেল কি 12 আকৌ চোৱা এতে কৰিছোঁ এইপিনে গ'লে আকৌ প্ৰব্লেম হ'ব ঘকাওটো কেনেকৈ ল'বা এই দুটাৰ মাজত মিল থকা একেবাৰে সৰু সংখ্যাটো মানে সৰু ঘাতৰ সংখ্যাবিলাক তো মিল থকা সৰু ঘাতৰ সংখ্যা এতিয়া কি 2 আছে এইটো 2 আছে পাৱাৰ কোনটো সৰু আছে এইটো 2 আছে গতিকে 2ৰ পাৱাৰ সৰু এইটো 3 আছে এইটো 3 আছে এতিয়া পাৱাৰ এইটো 1 আছে এইটো 1 আছে গতিকে 3 লোৱা ইকুৱেল কি 6 এনেকৈ তো লসাগু আৰু গসাগু ওলাই গ'ল এতিয়া চোৱা এতিয়া আমাৰ এটা সূত্ৰ আছে যে যিকোনো দুটা অখণ্ড সংখ্যা a আৰু bৰ ক্ষেত্ৰত গসাগু ab আৰু লসাগু abৰ কি হ'ব a × b তাৰমানে কি দুটা সংখ্যা থাকিলে দুটা সংখ্যাৰ লসাগু আৰু গসাগু যিমান হ'ব সেই লসাগু আৰু গসাগু পূৰণ কৰিলে আৰু এই সংখ্যা দুটা পূৰণ কৰিলে সমান হ'ব ধৰা ইয়াতে দিয়া আছিল যে a আৰু কি আছিল b আছিল এইটো চোৱা লসাগু আৰু গসাগু লসাগু দ্বাৰা লসাগু ab লসাগু ab মানে কি abৰ লসাগু আৰু abৰ গসাগু দুটা কি পূৰণ কৰিলে কি হয় তোমাৰ এই সংখ্যা যে আছিল দুটা ধৰা abৰ পূৰণফল একেই হয় a × b তেনেকুৱা এটা উদাহৰণ ধৰিছোঁ চোৱা ধৰা কি দিয়া আছে 8 আৰু 12 দিয়া আছে এতিয়া 8 আৰু 12ৰ তুমি লসাগু আৰু গসাগু ওলোৱা তো 8ৰ কি হ'ব 8ৰ 2 × 2 উৎপাদক বিশ্লেষণ কৰিলে উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব পাৰা 8 ধৰা এতিয়া কিহেৰে ফাৰ্ষ্টত মৌলিক সংখ্যা কিহেৰে হৰণ কৰিব পাৰি 2ৰে কৰিব পাৰি 4বাৰ যাব আৰু 4 মাজত কিহেৰে কৰিব পাৰি 2ৰে কৰিব পাৰি 2বাৰ যাব আকৌ 12ৰে 2ৰে কৰিব পাৰি 6 2ৰে কৰিব পাৰি 3 কি হ'ল 2 × 2 × 2 গতিকে 2 কিউব লিখিব পাৰি 12 2 × 2 × 3 ইকুৱেল কি 2 স্কুৱেৰ × 3 লিখিব পাৰি এতিয়া লসাগু কি হ'ব লসাগু
ও 8 12 কি হ'ব লগাও যে কৈছিলোঁ মানে কি এই ইয়াৰে মৌলিক উত্তৰখন যিমান ওলাব তাৰে মিল থকাবিলাকৰ ঘাত যোনটো ডাঙৰ হ'ব লসাগুৰ ক্ষেত্ৰত কি হ'ব ঘাত ডাঙৰবিলাক ধৰিব লাগিব মিল থকাবিলাকৰ ঘাত ডাঙৰ যেনেকৈ কি এইটো 2 আছে এইটো 2 আছে তো 2টো মিল আছে কিন্তু এই দুটাৰ মাজত চাব লাগিব কোনটোৰ ঘাত ডাঙৰ কোনটোৰ পাৱাৰ ডাঙৰ ঘাতটো কোনবিলাক বুজি পোৱা না এইটো য'ত 3 হ'ল ঘাত 2ৰ ঘাত কি 3 ঘাত বা পাৱাৰ বুলি কোৱা হয় এইটো 2ৰ ঘাত কি 2 আছে তো এইবিলাকৰ 2 আৰু এইটোৰ ঘাত আৰু এইটোৰ ঘাত কোনটোৰ ঘাত ডাঙৰ এইটো 3 আছে 2 কিউব আছে 3টো ডাঙৰ সেইকাৰণে কি ল'ব লাগিব লসাগুৰ ক্ষেত্ৰত ডাঙৰ পাৱাৰখিনি ল'ব লাগিব তো মিল থকাৰ ভিতৰত ডাঙৰখিনি তো 2 কিউব আৰু অমিল থকা কি আছে ইয়াতে একোৱেই নাই আৰু ইয়াতে 3 আছে 3টো কি অমিল তো অমিলটো ল'ব লাগিব লসাগুৰ ক্ষেত্ৰত কিন্তু ঘাকৰ ক্ষেত্ৰত কি ল'ব লাগিব ঘাকৰ ক্ষেত্ৰত মিল থকা সৰু ঘাতৰখিনি ল'ব লাগিব যে এই দুটাৰ মাজত মিল থকা অনলি সৰু ঘাতৰখিনি ল'ব লাগিব আৰু অমিলখিনি ল'ব নোৱাৰোঁ তো এইটো কৰি দিয়া 2 কিউব ইকুৱেল কি হয় 8 হয় 2 × 2 × 2 ইকুৱেল কি 8 × 3 8 × 3 কি হ'ব 24 আৰু গ খা ও 8 12 গসাও 8 12 এতিয়া গসাও কি মিল থকাৰ ভিতৰত সৰু ঘাত কি আছে 2 স্কুৱাৰ আছে তো 2 স্কুৱাৰ আৰু অমিলবিলাক ল'ব নালাগে গসাৰ ক্ষেত্ৰত 2 স্কুৱাৰ মানে কি 4 এতিয়া চোৱা এতিয়া আমাৰ সূত্ৰমতে আমি কৰিম এটা আমাৰ যিটো সূত্ৰ আছিল লসাগু ইনটু গসাগু এতিয়া সংখ্যা দুটাৰ পূৰণফল তো লসাগু এতিয়া আমি প্ৰুভ কৰি চাম এইটো কি লসাগু কি আছিল 8 আছিল লসাগু কি আছিল 24 আছিল 24 ইনটু 4 ইকুৱেল কি হ'ব 24 × 4 কি হ'ব লসাগু আৰু গসাগু পূৰণ কৰিছোঁ 4 4 গুণ 16 4 2 গুণ 8 9 96 আকৌ চোৱা সংখ্যা দুটা পূৰণ কৰি চাম সংখ্যা দুটা পূৰণ কৰি কি হ'ব 8 × 12 8 × 12 পূৰণ কৰি দিয়া 96 হৈ যাব এতিয়া প্ৰমাণ হৈ গ'ল লসাগু ইনটু গসাগু সংখ্যা দুটা পূৰণফল সমান হয় এইবিলাক আমাৰ কি কৰিব লাগিব এক্সাৰচাইজৰ অংকবিলাক কৰিব লাগিব এনেকৈ আমাৰ প্ৰুফ কৰিব দিব পৰীক্ষাটো দিয়ে এতিয়া নেক্সটটোত চোৱা এইটো সূত্ৰে আমাৰ এতিকে অংক কৰিব লাগিব উদাহৰণ 7টো দিছে মৌলিক উৎপাদকৰণ পদ্ধতিৰে 96 আৰু 404ৰ গসাগু উলিওৱা মানে কি মৌলিক উৎপাদকৰণ পদ্ধতিৰে এই দুটাৰ কি গসাগু ওলাব দিছে ইয়াৰ পৰা ইহঁতৰ লসাগু উলিওৱা আৰু ইয়াৰ পৰা কি কৰিব দিছে লসাগু ওলাব দিছে লসাগু আমাৰ মৌলিক উৎপাদকৰণ পদ্ধতিৰ পৰা ওলাব দিয়া নাই আমাৰ লসাগু ক'ৰ পৰা ওলাব দিছে গসাগু ওলাই কেনে সেই ফৰ্মুলাটোৰ পৰা ওলাব দিছে ইয়াৰ পৰা দিছে না তাৰমানে কি ফৰ্মুলাটোৰ পৰা ওলাব লাগিব এই মৌলিক উৎপাদকৰণৰ পৰা ওলাব নোৱাৰে এতিয়া চোৱা আমাৰ গসাগু আৰু লসাগু ওলোৱাৰ নিয়ম আৰু এটা আছে এইটো ধৰা কি 8 আৰু 12 আছিল কি আছিল 8 আৰু 12 আছিল এইটো কি আমি ভাগে ভাগে কৰিছোঁ তো ইয়াতে কৰিব লাগিছে ইয়াতে ছাটাই কৰিব লাগিছে তো এইটো আমি ডাইৰেক্ট কৰি দিব পাৰোঁ ধৰা 8 ল'লা 12 ল'লা এই দুটাৰ মাজত কিহেৰে মিল থকাৰ ভিতৰত কোনটোতে মানে আমি বাদ দিব পাৰি চোৱা একেবাৰে সৰু মৌলিক সংখ্যাটো চোৱা সৰু মৌলিক সংখ্যাটি 2 দুইৰে যাব না দুয়োটাৰ মাজত দুয়োটাৰ মাজত যাব ইয়াতে 4বাৰ ইয়াতে কি 6বাৰ যাব আকৌ চোৱা এই 4 আৰু 6 আছে 4 আৰু 6ৰ মাজত দুইৰে যাব না যাব তো দুইৰে দিলে ইয়াতে 2 হ'ব ইয়াতে কি হ'ব 3 হ'ব এতিয়া চোৱা এইটো মৌলিক সংখ্যা দুয়োটাৰ মাজত আহি গ'ল এইটো আৰু কৰিব নালাগে চ' এইটো আৰু এইটো এই চাৰ্টৰখিনি যিবিলাক থাকিব মানে কি থিয় হৈ যোনবিলাক থাকিব এইকেইটা কি হ'ব তোমাৰ এইটা হ'ব গসাগু এই দুটা কি হ'ব গসাগু আৰু গোটেই মিলি পূৰণ কৰিলে যি হ'ব সেইখিনি হ'ব তোমাৰ কি লসাগু এইটো হ'ব লসাগু এতিয়া চোৱা 2 × 2 ইকুৱেল কি হ'ব 4 আহিব গসাগু আমাৰ কি আহিছিল 4 আহিছিল এতিয়া 2 × 2 4 4 × 2 ইকুৱেল কি 8 8 × 3 24 কি গসাগু 24 আমাৰ কি গসাগু আছিল এনেকৈ কৰিব পাৰি চ' এইটো তুমি ডাইৰেক্ট কৰিব পাৰা এক্সাম্পল 7 যে দিছে এইটো তুমি ডাইৰেক্ট কৰিব পাৰা কি আছে 96
আৰু কি আছে 404 এইটো এটা লসাগু আৰু গসাগু উলিওৱা সৰি কি কৰিব দিছে ফাৰ্ষ্টত গসাগু ওলাব দিছে আৰু তাৰ পৰা লসাগু ওলাব দিছে তো আমি গসাগুৰ মৌলিক উৎপাদন পদ্ধতিৰে আমি গসাগু ওলাম মৌলিক উৎপাদন পদ্ধতি গসাগু ওলাই কেনে কি কৰিম আমি ফৰ্মুলা ইউজ কৰি আমি লসাগু ওলাম 96404 এই দুটা মাজত কি যাব 2 যাব 2 কোনবিলাক যায় একক স্থানত চোৱা একক স্থান কি এইফালৰ পৰা সোঁফালৰ পৰা যদি কি 0 2 4 6 8 এইবিলাক থাকে তেনেহ'লে কি হয় সেইবিলাক 2 বিভাজ্য কৰিব পাৰি তো 2 যাব 96 মাজত 2 গ'লে কি হ'ব 48 হ'ব 404 মাজত 202 এইটো আকৌ 2 যাব 2 দিলে 24 101 এতিয়া চোৱা এইটো 1012 কি এটা মৌলিক সংখ্যা গতিকে আমি এটা মৌলিক সংখ্যা পাই গৈছোঁ অনলি এটা মাজত দি কেনে একো নহয় চ' এইটো তুমি কি কৰিব পাৰা ইয়াতে তোমাৰ গসাগু কি হ'ব এই থিয় হৈ যোনবিলাক আছে সেইবিলাক কি গসাগু হ'ব এতেকে ঘসাগু 96404 ইয়াত কি হ'ব 2 × 2 ইকুৱেল 2 × 2 ইকুৱেল 4 এতিয়া আমি কি কৰিব লাগিব যে এই গসাগু ওলাইছোঁ এই গসাগুৰ পৰা এতিয়া আমি লসাগু ওলাব লাগিব এতিয়া ফৰ্মুলা কি পাইছিলোঁ যিহেতু লসাগু ইনটু ঘসাগু ইকুৱেল কি সংখ্যা দুটাৰ পূৰণফল এতিয়া লসাগু কিমান আছিল লসাগুটো আমাৰ ওলাব দিছে গসাগু কিমান আছিল বহাই দিয়া ডাইৰেক্ট যে লসাগু ইনটু গসাগু আছিল 4 সংখ্যাটোৰ পূৰণফল কি হ'ব 96 ইনটু 404 এতিয়া চোৱা এতিয়া লসাগু লসাগুৰ লগত কি 4টো ইনটু হৈ আছে সেইপিনে লৈ গ'লে কি হ'ব ডিভাইড হৈ যাব চ' 4টো এইকেইটাৰ লগত ডিভাইড কৰি দিলেই হৈ গ'ল লসাগু এইকেইটাৰ লগত ডিভাইড কৰিম 96 ইনটু 404 যিকোনো এটাৰ লগত ডিভাইড কৰি দি দিয়া তুমি এইটোৰ লগত এইটো কাটিব পাৰা যেনে কি হ'ব 101 হ'ব তো 96 ইনটু 101 এইটো পূৰণ কৰি দিয়া 101 96 606 909 6969 গতিকে লসাগু কি হ'ব 9696 এইটো আমাৰ কি লসাগু এতেকে লসাগু কিমান হ'ল 96404 কি 9696 এইটোৱে চোৱা 9696 আহিছে না এনেকৈ কৰিলে হৈ গ'ল এতিয়া উদাহৰণ 8টো চোৱা মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 672 আৰু 120ৰ গসাগু আৰু লসাগু উলিওৱা এইটো আমাৰ কি কৰিছে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে আগতে কি আছিল দুটা সংখ্যা আছিল এটা আমাৰ কি তিনিটা সংখ্যা কিন্তু এটা কথা মন কৰিবা দুটা সংখ্যাৰ ক্ষেত্ৰত কিন্তু এইটো ফৰ্মুলা খাটিছিল লসাগু ইনটু গসাগু একেলগে সংখ্যাটোৰ পূৰণফল কিন্তু তিনিটা সংখ্যাৰ ক্ষেত্ৰত এইটো নাখাটিবও পাৰে এইটো নহ'বও পাৰে এনেকৈ গতিকে কি কৰিব লাগিব এইবিলাক মৌলিক উৎপাদীকৰণ কৰিব লাগিব ফাৰ্ষ্টত তাৰপিছত কি কৰিব লাগিব ইয়াৰ লসাগু আৰু গসাগু ওলাব লাগিব কিন্তু লসাগু আৰু গসাগু ওলোৱা নিয়মটো ছেম দুটা নিয়মত বাৰু কৰাই দিম এক্সাম্পল
8 কি কি আছে 6 12 আৰু 72 এটা মৌলিকত্ব এখন পদ্ধতি কৰা 6 6 কি হৈ যাব 2 যাব 3 হৈ গ'ল 12 2 6 2 3 আকৌ 72 ফাৰ্ষ্টত 2 ৰে দিয়া 2 দিলে কি হ'ব 7 ৰ মাজত 3 7 ৰ মাজত 3 আৰু 1 বাকি থাকিব আৰু এনে 12 হৈ যাব 12 ৰ মাজত কি 6 আকৌ এটো কি 2 ৰে যাব তো 2 দি দিয়া 2 দি গলে 18 আকৌ 2 ৰে 9 আকৌ 3 ৰে 3 এটা ভাঙি ভাঙি লিখা 6 6 ইকুৱেল কি লিখিব পাৰো 2 into 3 12 equal 2 into 2 into 3 equal কি লিখিব পাৰো 2 square into 3 72 2 into 2 into 2 into 3 into 3 equal কি লিখিব পাৰো 2 cube 3 square এটা লসাগু আৰু গসাগুলৈ মন কৰা লসাগু 6 12 72 লসাগু মানে কি লসাগু আমি কেনেকৈ ধৰিম এই সংখ্যা ক্ষেত্ৰত মৌলিকত্ব একৰণত যিবিলাক পাইছো তাতে মিল থকা ডাঙৰ ঘাত যোনটো থাকিব ডাঙৰ ঘাত বা পাৱাৰ এইবিলাক যে পাৱাৰ থাকে এতে চোৱা এতে 2 লিখিছো 2ৰ ঘাত কি আছে এতে 1 এটা আছে এতে একো নাই মানে কি 1 এটা আছে এতে ধৰা a টু দি পাৱাৰ 4 লিখিছো এৰ ঘাত কি এৰ ঘাত হলো 4 সেই কাৰণে এইবিলাকৰ মিল থকা ডাঙৰ ঘাতৰ বিলাক লম লসাগুৰ ক্ষেত্ৰত আৰু অমিল থকা বিলাক লম মিল থকা কি আছে এতে 2 আছে এতেও 2 আছে এতেও 2 আছে সো এই কেটাৰ ভিতৰত ডাঙৰ ঘাতৰ কোনটো আছে ডাঙৰ ঘাতৰ 2 কিউব আছে সো 2 কিউব ললো তাৰপিছত ইনটু এতে চোৱা এতে 3 আছে এতেও 3 আছে এতেও 3 আছে কিন্তু এই কেটাৰ ভিতৰত ডাঙৰ ঘাতৰ কোনটো আছে 3 স্কয়াৰ আছে 3 স্কয়াৰ আৰু তো একো নাই তেমানখিনি হৈ গ'ল তো এইখিনি ক্যালকুলেট কৰি দিয়া 2 কিউব মানে কি 2 কিউব মানে 8 3 স্কয়াৰ মানে কি 3 স্কয়াৰ মানে 9 ইকুয়াল কি হ'ব এটোটা ইনটু কৰি দিয়া 72 not 72 আকৌ ঘখাও কি হ'ল here 6 12 72 এই ঘখাওবিলাক কি মিল থকা অনলি মিল থকা এতে অমিল থকা বিলাক সোমাব নোৱাৰে মিল থকা বিলাকৰ আৰু কি একেবাৰে সৰু ঘাতৰ তো মিল থকা আৰু সৰু ঘাতৰ কি চোৱা এতে 2 আছে 2 আছে এতে 2 আছে আৰু সৰু ঘাতৰ কি আছে 2 সো 2 এতে 3 আছে এতে 3 আছে এতে 3 আছে কিন্তু সৰু ঘাতৰ কোনটো আছে অনলি 3 টু 3 গতিকে এইটো ইনটু কৰি দিয়া 6 গতিকে ইয়াৰ লসাগু কি হ'ল লসাগু হ'ল 72 আৰু গসাগু কি হ'ল 6 হ'ল এটা চোৱা এটা চোৱা তিনিটা সংখ্যা আছিল তো তিনিটা সংখ্যাৰ লসাগু আৰু গসাগু পূৰণ কৰি কিন্তু তিনিটা সংখ্যাৰ সমান নহ'বও পাৰে নহ'বই যে চোৱা 70 এতে তিনিটা সংখ্যা আছে 6 আছে 12 আছে আৰু 72 আছে এই তিনিটা পূৰণ কৰিলে বহুত হৈ যাব কিন্তু লসাগু কিমান আছে 72 আৰু গসাগু কি আছিল 6 আছিল গতিকে কি সংখ্যাতকৈ এইটো কম হৈ যাব সৰি 8 নম্বৰটো আচলতে এইটো নাছিল এনে এইটো মানে এতে 72 আছিল এতে 120 আছিল ফুল হৈ গ'ল ওকে 8 নম্বৰটো ইপিনে কৰি দেখাইছো example 8 কি আছিল 6 72 আৰু 120
আগৰটোত ভুল হৈ গৈছিল, ইয়াতে 72 ঠাইত 12 লিখি কিনে ইয়াতে 72 লিখি দিছিলোঁ, অলপ ভুল হৈ গৈছিল। এতিয়া চোৱা 6টো মৌলিক উত্তৰীকৰণ কৰি দিয়া 2 3 72 তোমালোকে এতিয়া শিকি চাগে 2 দি কৰা মানে কি এইটো মাজত বাৰ দিবা, এইখিনিৰ মাজত বাৰ দিবা, এইবিলাক কি বাওঁফালৰ পৰা কৰি যাবা, বাওঁফালৰ পৰা ফাৰ্ষ্টত কি আছে 7 আছে, 7ৰ মাজত বাৰ দিয়া কি হ'ব 3 বাৰ যাব, 3 বাৰ গ'লে কিমান বাকী থাকিব 1 বাকী থাকিব, এতিয়া 3 বাৰ দিয়া আৰু কিমান বাকী থাকিব 1 থাকিব, 1টো পিছৰটোৰ লগত লগাই দিবা, এতিয়া 12 হৈ গ'ল, 12ৰ মাজত 2 কেইবাৰ যাব 6, আকৌ চোৱা এতিয়া আকৌ 2 যাব, 3ৰ মাজত এবাৰ যাব, এবাৰ 1 বাকী থাকিব 16 হ'ব, 16ৰ মাজত 8 বাৰ, আকৌ এইটো 2 দিলে 9 বাৰ, আকৌ এইটো 2 নাযায়, এতিয়া 3 দিব পাৰা 3 120, 2 দিয়া 60 হৈ যাব, আকৌ 2 দিয়া 30 হৈ যাব, 2 দিলে 15 হ'ব, এইটো আকৌ 2 দিব নোৱাৰা 3 দিব লাগিব, 3 দিলে 5 হৈ যাব। এতিয়া চোৱা ভাঙি ভাঙি লিখা মৌলিক উত্তৰীকৰণ ঘনফল হিচাপে 2 × 3 72 আছিল, 2 × 2 × 2 × 3 × 3 ইকুৱেল কি লিখিব পাৰা 2 কিউব × 3 স্কুৱেৰ, আৰু 120 কি আছিল 2 × 2 × 2 × 3 × 5 ইকুৱেল কি লিখিব পাৰা 2 কিউব 3 × 5। এতিয়া লসাগু আৰু গসাগুৰ নিয়মবিলাকলৈ মন কৰা। লসাগু আছে কেনেকৈ ওলাব লাগে, ল খা গো 6 72 আৰু 120। চোৱা লসাগুলৈ কেনেকৈ আছিল যে মিল থকাবিলাকৰ ডাঙৰ ঘাত কোনটো আছে, এইটো মিল থকাবিলাক কি আছে, এইটো 2 আছে, এইটো 2 আছে, এইটো 2 আছে, ডাঙৰ ঘাত কি আছে, ডাঙৰ ঘাত কি আছে কিউব আছে, তো কিউবটো লোৱা 2 কিউব ইনটু দি দিয়া, এতে মিল এতে 3 আছে, এতে 3 আছে, এতে 3 আছে, তো মিল থকা আছে, তো মিল থকাবিলাকৰ ডাঙৰ ঘাত কি আছে 3 স্কুৱেৰ আছে, চ' 3 স্কুৱেৰ লৈ লোৱা 3 স্কুৱেৰ। আকৌ চোৱা এতে কি আছে, এতে আৰু একো নাই, 2 আৰু 3 আছিল, এতে নাই, আকৌ এতে 2 আৰু 3 আছিল আৰু একো নাই, কিন্তু এতে কি আছে 5 আছে, 5টো কি অমিল, কিন্তু লসাগুৰ ক্ষেত্ৰত অমিলখিনিও ল'ব লাগিব, গসাগুৰ ক্ষেত্ৰত অমিলখিনি নহয়, গসাগুৰ ক্ষেত্ৰত মিল থকাখিনি আৰু সৰু ঘাতৰ, কিন্তু লসাগুৰ ক্ষেত্ৰত অমিলখিনি, গতিকে 5টো লৈ ল'ম। এইটো কেলকুলেট কৰি দিয়া 2 কিউব মানে হ'ল 8, 3 স্কুৱেৰ মানে হ'ল 9 আৰু 5টো 5 এৰৰ, গতিকে 8 নম্বৰ 72, 72 পাছ কৰিলে 720 360 হৈ যাব, 720 আধা কৰিলে 360। গ খা ও 6 72 and 12। গসাও কি হ'ব, এতিয়া চোৱা মিল থকাবিলাকৰ সৰু 2 আছে, গোটেইকেইটা 2 আছে, তো 2 ল'লোঁ, মিল থকা 3 আছে, গোটেইকেইটা 3 আছে, 3 ল'লোঁ, অমিলৰ পিছত কি আছে 5 আছে, অমিলখিনি আমি নলওঁ, চ' গসাও কি হ'ব আমাৰ 6, ইমানখিনি হৈ গ'ল। এতিয়া চোৱা 360 ওলাইছে আৰু কি গসাও 6 ওলাইছে। চ' আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে, নেক্সট ভিডিঅ'ত আমি অনুশীলনী কৰিম 1.2টো নেক্সট ভিডিঅ'ত কৰিম, তোমালোকে নেক্সট ভিডিঅ' ফ'ল' কৰা। থেংক ইউ।